বৰপেটাৰ আটাইকেইটা সিট কংগ্ৰেছে হারার সম্ভাবনা আছে। কংগ্রেস এটা আপার আসামত বিভিন্ন জায়গাত শূন্য, ক্যান্ডিডেটে দিয়া নাই, ক্যান্ডিডেট দিবলৈ সাহস পোৱা নাই, ক্যান্ডিডেট বিচাৰি পোৱা নাই, ক্যান্ডিডেট দি আকৌ ক্যান্ডিডেট গৈ বিজেপিৰ কোলাত উঠি কিছুমানে উদ্ৰ কৰিছে। 288টা আসন আঞ্চলিক পঞ্চায়তত বিজেপিক বিনা প্ৰতিদ্বন্দ্বিতাৰ অকবাৰ দিয়া এটো এটা মানে ডাঙৰ পলিটিক্যাল ব্লান্ডাৰ বুলি মই ভাবো। more than 37 ZPC আসন কংগ্রেসে প্রতিদ্বন্দ্বিতায় আগবঢ়াব পৰা নাই। গতিকে এতিয়া কংগ্রেস শূন্য হ'ব গৈ আছে, এটো আমি বিচৰা নাছিলো। আমি বিচাৰিছিলো কংগ্রেস আৰু অখিল গগৈয়ে তিনচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, মাজুলী, ধেমাজি, লখিমপুৰ, আপোনাৰ তেজপুৰ, বিশ্বনাথ, কলিয়াবৰ এই অঞ্চলবিলাকত ভাল এটা ফাইট দিয়ক, কিন্তু দুৰ্ভাগ্যবশতঃ তাতে বিজেপিৰ আগত ক্যান্ডিডেটে দিব নোৱাৰিলে। বৰপেটাৰ আটাইকেইটা সিট কংগ্রেছে হারার সম্ভাবনা আছে। কংগ্রেস এটা আপার আসামত বিভিন্ন জায়গাত শূন্য, ক্যান্ডিডেটে দিয়া নাই, ক্যান্ডিডেট দিবলৈ সাহস পোৱা নাই, ক্যান্ডিডেট বিচাৰি পোৱা নাই, ক্যান্ডিডেট দি আকৌ ক্যান্ডিডেট গৈ বিজেপিৰ কোলাত উঠি কিছুমানে উদ্ৰ কৰিছে। 288টা আসন আঞ্চলিক পঞ্চায়তত বিজেপিক বিনা প্ৰতিদ্বন্দ্বিতাৰ অকবাৰ দিয়া এটো এটা মানে ডাঙৰ পলিটিক্যাল ব্লান্ডাৰ বুলি মই ভাবো। more than 37 ZPC আসন কংগ্রেসে প্রতিদ্বন্দ্বিতায় আগবঢ়াব পৰা নাই। গতিকে এতিয়া কংগ্রেস শূন্য হ'ব গৈ আছে, এটো আমি বিচৰা নাছিলো। আমি বিচাৰিছিলো কংগ্রেস আৰু অখিল গগৈয়ে তিনচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, মাজুলী, ধেমাজি, লখিমপুৰ, আপোনাৰ তেজপুৰ, বিশ্বনাথ, কলিয়াবৰ এই অঞ্চলবিলাকত ভাল এটা ফাইট দিয়ক, কিন্তু দুৰ্ভাগ্যবশতঃ তাতে বিজেপিৰ আগত ক্যান্ডিডেটে দিব নোৱাৰিলে। বৰপেটাৰ আটাইকেইটা সিট কংগ্রেছে হারার সম্ভাবনা আছে। কংগ্রেস এটা আপার আসামত বিভিন্ন জায়গাত শূন্য, ক্যান্ডিডেটে দিয়া নাই, ক্যান্ডিডেট দিবলৈ সাহস পোৱা নাই, ক্যান্ডিডেট বিচাৰি পোৱা নাই, ক্যান্ডিডেট দি আকৌ ক্যান্ডিডেট গৈ বিজেপিৰ কোলাত উঠি কিছুমানে উদ্ৰ কৰিছে। 288টা আসন আঞ্চলিক পঞ্চায়তত বিজেপিক বিনা প্ৰতিদ্বন্দ্বিতাৰ অকবাৰ দিয়া এটো এটা মানে ডাঙৰ পলিটিক্যাল ব্লান্ডাৰ বুলি মই ভাবো। more than 37 ZPC আসন কংগ্রেসে প্রতিদ্বন্দ্বিতায় আগবঢ়াব পৰা নাই। গতিকে এতিয়া কংগ্রেস শূন্য হ'ব গৈ আছে, এটো আমি বিচৰা নাছিলো। আমি বিচাৰিছিলো কংগ্রেস আৰু অখিল গগৈয়ে তিনচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, মাজুলী, ধেমাজি, লখিমপুৰ, আপোনাৰ তেজপুৰ, বিশ্বনাথ, কলিয়াবৰ এই অঞ্চলবিলাকত ভাল এটা ফাইট দিয়ক, কিন্তু দুৰ্ভাগ্যবশতঃ তাতে বিজেপিৰ আগত ক্যান্ডিডেটে দিব নোৱাৰিলে। বৰপেটাৰ আটাইকেইটা সিট কংগ্রেছে হারার সম্ভাবনা আছে। কংগ্রেস এটা আপার আসামত বিভিন্ন জায়গাত শূন্য, ক্যান্ডিডেটে দিয়া নাই, ক্যান্ডিডেট দিবলৈ সাহস পোৱা নাই, ক্যান্ডিডেট বিচাৰি পোৱা নাই, ক্যান্ডিডেট দি আকৌ ক্যান্ডিডেট গৈ বিজেপিৰ কোলাত উঠি কিছুমানে উদ্ৰ কৰিছে। 288টা আসন আঞ্চলিক পঞ্চায়তত বিজেপিক বিনা প্ৰতিদ্বন্দ্বিতাৰ অকবাৰ দিয়া এটো এটা মানে ডাঙৰ পলিটিক্যাল ব্লান্ডাৰ বুলি মই ভাবো। more than 37 ZPC আসন কংগ্রেসে প্রতিদ্বন্দ্বিতায় আগবঢ়াব পৰা নাই। গতিকে এতিয়া কংগ্রেস শূন্য হ'ব গৈ আছে, এটো আমি বিচৰা নাছিলো। আমি বিচাৰিছিলো কংগ্রেস আৰু অখিল গগৈয়ে তিনচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, মাজুলী, ধেমাজি, লখিমপুৰ, আপোনাৰ তেজপুৰ, বিশ্বনাথ, কলিয়াবৰ এই অঞ্চলবিলাকত ভাল এটা ফাইট দিয়ক, কিন্তু দুৰ্ভাগ্যবশতঃ তাতে বিজেপিৰ আগত ক্যান্ডিডেটে দিব নোৱাৰিলে।